অস্কার স্টুডিওর কন্দর্পকৈ বিগ ব্রেকিং এবছৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰে কালৰূপ ধাৰণ কৰিছে 10 আগষ্টলৈকে ৰাজ্যত বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা সাৱধান হৈ থাকক এই মুহূৰ্তত শিৱসাগৰত বান বিধ্বস্ত অঞ্চলত প্ৰচণ্ড বতাহ বৰষুণৰ ফলতে সকলোবিলাক প্ৰস্তুত হৈ গৈছে উজনি নামনি মধ্য অসম বিভিন্ন প্ৰান্তত বৰাক কাৰ্বি আংলং সকলোতে প্ৰচণ্ড বৰষুণ এই মুহূৰ্তত অধিকাংশ অঞ্চলতে জিলাই জিলাই বতৰ বিভাগৰ ফালৰ পৰা য়েল্লো এলাৰ্ট জাৰি কৰিছে সাৱধানে থাকক 10 আগষ্টলৈকে ৰাজ্যত মুখলধাৰ বৰষুণ হ'ব আমি জনাইছো বিগ ব্ৰেকিং এবছৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বতৰে প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৰষুণ অব্যাহত আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান বিভীষিকাৰ মাজতে বৰষুণত বিপদগ্ৰস্ত হৈ পৰিছে জনজীৱন হাহাকাৰ অৱস্থা আতংকময় পৰিৱেশ বিৰাজ কৰিছে জনতাৰ মাজত শিৱসাগৰত বান বিভীষিকাৰ মাজতে ধুমুহা বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু বান শিবিৰ অৰুৱাই লৈ গৈছে নিশাৰ ধুমুহাত আশ্ৰয় শিবিৰ বহু ঠাইত উঘালি পৰিছে গছ অৰুৱাই লৈ গৈছে আশ্ৰয় শিবিৰ হাহাকাৰ অৱস্থা জনতাৰ মাজত আন প্ৰান্ততো মুখলধাৰ বৰষুণত সৃষ্টি হৈছে বান পৰিস্থিতিৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণ 10 আগষ্ট পৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে বৰষুণৰ এলাৰ্ট সেইবাবে সাৱধান হৈ থাকক ৰাজ্যবাসী আমি মেপখনলৈ দেখুৱাই আছো অধিকাংশ অঞ্চলতে দেখুওৱা হৈছে য়েল্লো এলাৰ্ট জাৰি কৰিছে এয়া চাওক বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 10 আগষ্টলৈকে ৰাজ্যত অব্যাহত থাকিব প্ৰচণ্ড বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত মুখলধাৰ বৰষুণ বিপদগ্ৰস্ত হৈ উঠিছে জনজীৱন আতংকিতময় পৰিৱেশে বিৰাজ কৰিছে জনতাৰ মাজত আতংকময় পৰিৱেশ ধাৰাসাৰ বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাৱধান হৈ থাকক কিয়নো অধিকাংশ অঞ্চলতে জিলাই জিলাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো এই মেপখনলৈ মন কৰক অধিকাংশ অঞ্চলতে এলাৰ্ট জাৰি কৰাৰ দৃশ্যাংশ আমি দেখুৱাই আছো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে 10 আগষ্টলৈকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুখলধাৰ বৰষুণ ধাৰাসাৰ বৰষুণৰ লগতে বতাহ আহিব প্ৰচণ্ড বতাহ ধুমুহা আৰু ইয়াৰ পাছত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ অধিকাংশ অঞ্চলতে এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণ দি আছে আমি দৃশ্যাংশ আমি দেখুৱাই আছো 10 আগষ্টলৈকে ৰাজ্যত নেৰানেপেৰা বৰষুণৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যৰ অধিকাংশ অঞ্চলতে বতৰ বেয়া হৈ পৰিছে এই মুহূৰ্তত আপুনি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা ৰূপ ধাৰণ কৰিছে বতৰে জনাবলৈ নাপাহৰিব এই বতৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমালৈ আহি পৰিছে বিভিন্ন প্ৰান্তৰ বতৰৰ দৃশ্যাংশ আমি দেখুৱাই আছো বতৰে কেনেকুৱা ৰূপ ধাৰণ কৰিছে আমি দেখুৱাই আছো বতৰ সাংঘাতিকভাৱে বেয়া হৈ পৰিছে ডাৱৰীয়া বতৰ আৰু ধাৰাসাৰ বৰষুণ ঠায়ে ঠায়ে বতাহ আৰু বতাহ ধুমুহাৰ ফলতে গছ গছনি উভালি পৰাৰ খবৰ আমি লাভ কৰিছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰিছে প্ৰচণ্ড বৰষুণৰ ফলতে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে আৰু কেৱল ৰাজ্যৰ শিৱসাগৰতে নহয় কেৱল গুৱাহাটী মহানগৰতে ৰাজ্যৰ আন প্ৰান্ততে প্ৰচণ্ড বৰষুণ ধুমুহা বতাহ দেখিবলৈ পোৱা গৈছে আৰু 10 আগষ্টলৈকে ৰাজ্যত নেৰানেপেৰা বৰষুণ অহাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু ঠায়ে ঠায়ে জনজীৱন বিপদগ্ৰস্ত হৈ উঠিছে ৰাজ্যৰ অধিকাংশ অঞ্চলতে এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ আহিছে চহৰ অঞ্চলত প্ৰচণ্ড বৰষুণৰ ফলতে কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে ৰাজ্যৰ অধিকাংশ অঞ্চলতে এই মুহূৰ্তত বতৰ বেয়া হৈ পৰিছে আৰু অধিকাংশ অঞ্চলতে প্ৰচণ্ড বৰষুণৰ লগতে বতাহ ধুমুহা আহিছে আপুনি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব শিৱসাগৰত বান বিধ্বস্ত শিৱসাগৰতো প্ৰচণ্ড বতাহ বৰষুণৰ ফলতে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে বানাক্ৰান্ত লোকৰ শিবিৰত তছনছ কৰি পেলাইছে শিবিৰ উৰুৱাই লৈ গৈছে বতাহে প্ৰচণ্ড বতাহ ধুমুহা বিপদগ্ৰস্ত হৈ পৰিছে জনজীৱন আৰু হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে উজনি নামনি মধ্য অসম উত্তৰ অসম বৰাক কাৰ্বি আংলং সকলোতে দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বৰষুণ আৰু ৰাজ্যৰ 10 আগষ্টলৈকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণ ধুমুহাৰ এলাৰ্টৰ কথা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা আৰু সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক আপুনি এই মুহূৰ্তত সাৱধান হৈ থাকক যদি বৰষুণ দিয়ে তেনেহ'লে ঘৰৰ বাহিৰলৈ নোলাব আপোনালোকে ৰাজ্যৰ আন প্ৰান্ততে প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছো ৰাজ্যত হাহাকাৰ অৱস্থা এফালে বান পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু বানাক্ৰান্ত লোকৰ সেই মহাপ্ৰলয় মাছ যোৱাই নাই বান পৰিস্থিতিৰ খান কথা নাই সেই মুহূৰ্তত ৰাজ্যত প্ৰচণ্ড বৰষুণ ধুমুহা আহিছে আৰু সাৱধান হৈ থাকক 10 আগষ্টলৈকে প্ৰচণ্ড বতাহ বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক ৰাজ্যৰ সকলোকে জিলাই জিলাই এলাৰ্ট জাৰি কৰিছে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 10 আগষ্ট পৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে নিশাই ধুমুহা বৰষুণ অধিক তীব্ৰতৰ হ'ব পাৰে
আৰু বজ্ৰপাত পৰ্যন্ত পৰাৰ সম্ভাৱনা আছে। এইবাবে সাৱধান হৈ থাকক, সতৰ্ক হৈ থাকক, এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। সাংঘাতিকভাৱে ধুমুহা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আমি বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ দেখুৱাই আছো দৰ্শকসকলক। ৰাজ্যৰ অধিকাংশ অঞ্চলতে বতৰ বেয়া হৈ পৰিছে আৰু 60 পৰা 70 কিলোমিটাৰ এই মুহূৰ্তত প্ৰচণ্ড ধুমুহা আহিছে। ৰাজ্যৰ অধিকাংশ অঞ্চলতে প্ৰচণ্ড ধুমুহা বিপৰ্যস্ত জনজীৱন বিপৰ্যস্ত হৈ উঠিছে। মানুহৰ ঘৰ দুৱাৰ ভাগি তছনছ কৰি পেলাইছে। আৰু আপুনি সাৱধান হৈ থাকক, সতৰ্ক হৈ থাকক। আৰু আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা এই মুহূৰ্তত জনাবলৈ নাপাহৰিব, কমেণ্ট কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা, যিহেতু আগন্তুক 10 আগষ্টলৈকে বতৰ বেয়া হৈ থকাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা।